নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে শৰৎ চেতিয়া। আপোনালোকে আজিৰ ভিডিঅ'ৰ থাম্বনেইলটি চাই ধৰিব পাৰিছে যে আজিৰ বিষয়টো এই ডগ স্কেনাৰটোৰ এপটোৰ পৰা কেনেকৈ আমি বহুতো ডকুমেণ্টছ, ফটো এডিট, PDF ফাইল ক্ৰিয়েট আমি কেনেকৈ কৰিব পাৰোঁ ইত্যাদি বহুতো কাম ইয়াত এই এপটোৰ দ্বাৰা কৰিব পৰা যায়। সেয়েহে আমি এই এপটোৰ বিষয়লৈ এই ভিডিঅ'ত সম্পূৰ্ণকৈ জানিম। আহক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আমি ভিডিঅ'টি সম্পূৰ্ণকৈ আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ অপশ্যনত যাব। প্লে ষ্ট'ৰ অপশ্যনত যোৱাৰ পিছত এনেধৰণে আপুনি ডগ স্কেনাৰটো চাৰ্চ বাৰত চাৰ্চ কৰিব। চাৰ্চ কৰোঁতে পোনপ্ৰথমে ওলাব ডগ স্কেনাৰ। এই ডগ স্কেনাৰ অপটো আপোনালোকে মোবাইলত ইনষ্টল কৰিব। মোৰ আগৰ পৰা ইনষ্টল হৈ আছে বাবে মই অ'পেন কৰিছোঁ। অ'পেন কৰি তলৰ ফালে থকা ব্লু কালাৰৰ এই গেলাৰী অপশ্যনটোত মই চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত গেলাৰী অপশ্যনলৈ গৈছোঁ। গেলাৰী অপশ্যনত গৈ মোৰ ব্ৰাউজাৰত থকা যিকোনো এখন ফটো চিলেক্ট কৰিছোঁ। চিলেক্ট কৰাৰ পিছত আমি এনেকৈ এক ক্ৰপ টুললৈ আহিলোঁ। ডগ স্কেনাৰ প্ৰথমতে যদি ফটোখন তেৰা বেকা হৈ আছে তেনেহ'লে এনেধৰণে মিলাব পাৰি। এই ক্ৰপছত মই এনেকৈ ছেটিং কৰি লৈছোঁ। ফটোখন ছেট কৰাৰ পিছত কেইবাটাও অপশ্যন আপোনাৰ এই ডগ স্কেনাৰত দেখা পোৱা যায়। মই পোনপ্ৰথমে থকা অৰিজিনেল অপশ্যনটোৱে মই চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰি ৰাইট টিক কৰিব। ৰাইট টিক কৰাৰ পিছত মই পুনৰ আগৰ অপশ্যনলৈ আহি ক্ৰপ কৰিবলৈ এই অপশ্যনলৈ আহিছোঁ। এই অপশ্যনত আপোনালোকে চাৰিওফালে ফটোখন ক্ৰপ কৰিব পাৰিব। আৰু ইয়াৰ পিছত নেক্সট ইৰেজাৰ আছে, ইৰেজাৰ ব্ৰাছ আছে। ইৰেজাৰ ব্ৰাছৰ এনেধৰণে এডিট কৰিব পাৰিব ইৰেজাৰ ব্ৰাছ ব্যৱহাৰ কৰি, আৰু ইৰেজ কৰি আকৌ পুনৰ ধৰণে এডিট কৰিব পাৰিব। ইয়াৰ পিছত আছে ব্ৰাছ চাইজ। আপুনি ব্ৰাছডালৰ চাইজ ডাঙৰ সৰু এনেধৰণে কৰিব পাৰিব। নেক্সট ইয়াৰ পিছত আগত আছে আপোনাৰ কালাৰ পিকাৰ। কালাৰ পিকাৰত আপুনি কালাৰ চিলেক্ট কৰি অন্য ঠাইত আকৌ পুনৰ ছেটিং কৰিব পাৰে কালাৰ পিকাৰৰ দ্বাৰা। এই অপশ্যনৰ আপুনি সুবিধা ল'ব পাৰে। আৰু ইয়াৰ আগলৈ আছে কালাৰ। এই কালাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনাৰ ইৰেজাৰ কালাৰসমূহ সলনি হৈ যাব আৰু আপুনি সলাই লৈ আপুনি ইৰেজ কৰা কালাৰ ব্যৱহাৰ কৰিব পাৰিব। এনেধৰণে এয়া ক'লা কালাৰ বৰ্তমান আমি এডিটত ব্যৱহাৰ হৈ আছে। ইয়াৰ পিছত আমি কালাৰসমূহ চেঞ্জ কৰিবলৈ লৈছোঁ। চেঞ্জ কৰাৰ পিছত আমি এনেধৰণে এডিট হৈ আছে, এডিট কালাৰ হৈ আছে। ইয়াৰ পিছতে আমি কালাৰটো সম্পূৰ্ণৰূপে সলাই ৰঙা কৰি লৈছোঁ। এয়া আমাৰ ইৰেজ ব্ৰাছত আমাৰ ৰঙা কালাৰে ইৰেজ হৈছে আৰু পুনৰ ইৰেজ কৰি এডিট কৰিছোঁ। ইয়াৰ পিছত আমি নেক্সট অপশ্যনত ৰাইট ক্লিক কৰি ইয়াৰ পিছত আমি আহিছোঁ ছিগনেচাৰ। ইয়াত আছে আপোনাৰ ৱাটাৰমাৰ্ক। ৱাটাৰমাৰ্কো আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে। ৱাটাৰমাৰ্কসমূহ কালাৰসমূহ আপোনালোকে ইয়াত চেঞ্জ কৰিবৰ বাবে কালাৰ দিয়া হৈ আছে। এনেধৰণে ৱাটাৰমাৰ্কৰ কালাৰসমূহ সলাব পৰা যায়। আৰু ইয়াত ফন্ট দিয়া আছে আপোনাৰ আখৰৰ কালাৰসমূহ সলাবৰ বাবে। আৰু ফন্টটো চেঞ্জ কৰিব পাৰিব। বিভিন্ন ফন্ট দিয়া হৈ আছে। ইয়াৰ পিছতে আপোনাৰ ফন্টৰ কালাৰো চেঞ্জ কৰিবৰ বাবে আগত অপশ্যন আছে। ইয়াৰ পিছতে আছে টেক্সট। আপোনালোকে টেক্সটো ইয়াত ব্যৱহাৰ কৰিব পৰা যায়। টেক্সট ব্যৱহাৰ কৰিবলৈ আপোনাৰ ইয়াত যিকোনো
আপোনালোকে ৰাইটিং কৰি এনেধৰণে ইয়াত ছেটিং কৰিব পাৰে, য'ত আপোনাৰ আৱশ্যক অনুযায়ী এই টেক্সট আপুনি ফিক্স কৰি ৰাখিব পাৰে। প্ৰয়োজন নহ'লে আপুনি এই ডিলিট অপশ্যনত ডিলিটো কৰিব পাৰিব। ইয়াৰ পিছত আছে বিভিন্ন টেক্সট এডিট, ড্ৰুৱেবল কপি, এনেধৰণে বহুত অপশ্যনো আছে য'ত আমি ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ ইৰিছ, বাৰ্ছ, কালাৰ, মোৰ অপশ্যনত গ'লে এই ফটোখনত আমি অন্যান্য ফটো সংলগ্ন কৰিব পাৰোঁ। এই পিকচাৰ অপশ্যনত গৈ প্লাছ অপশ্যনত ক্লিক কৰিলে আমি পুনৰ গেলাৰীলৈ লৈ আহিব। আমি গেলাৰীত যিকোনো ফটো এখন আমি বিচৰা ধৰণে যিকোনো এখন ফটো চিলেক্ট কৰি লোৱাৰ পিছত পুনৰ আমি ডক স্কেনাৰত আহিছোঁ। ইয়াত আপুনি পোনপ্ৰথমে ফটোকপি ক্ৰপ কৰি ল'ব লাগিব। ক্ৰপ কৰাৰ পিছত এনেধৰণে প্ৰয়োজন অনুসৰি ফটোখনত আমি ফটোসমূহ সংলগ্ন কৰিব পাৰোঁ। মই এটা লগো লৈছোঁ। লগটো ছেটিং কৰিছোঁ জাষ্ট আপোনালোকক দেখুৱাবৰ বাবে। ইয়াত বিভিন্ন ধৰণৰ অপশ্যন আছে এডিটৰ। ইয়াৰ পিছত মই গৈছোঁ সম্পূৰ্ণ ৰাইট ক্লিক কৰি পুনৰ পেজলৈ। এই অপশ্যনত আমি এই ফটোখন সম্পূৰ্ণ হোৱাৰ পিছত শ্বেয়াৰ কৰিবৰ বাবে শ্বেয়াৰ অপশ্যন আছে, য'ত নেকি আমি JPG বা PDF ফাইলত আমি শ্বেয়াৰ কৰিব পাৰোঁ। মই বৰ্তমান JPG অপশ্যনত মোৰ ইণ্টাৰনেল ষ্ট'ৰীত ছেভ কৰিছোঁ। এনেধৰণে আপোনালোকে ইয়াত থকা বিভিন্ন প্ৰিণ্ট কৰোঁ বুলিলে প্ৰিণ্ট কৰিব পাৰিব অপশ্যনত। আৰু ৱাটাৰমাৰ্ক আছে, ৱাটাৰমাৰ্কো সংলগ্ন আছে কৰিবৰ বাবে। চাইজ আছে, এডিট আছে, নোটো কৰিব পাৰে ফটোৰ। ইয়াৰ পিছত আপোনাৰ PDF, ছেভ, প্ৰিণ্ট, ইমেজ। মই বৰ্তমান JPG ফৰ্মেটত ইণ্টাৰনেল ষ্ট'ৰীত মই এই ফটোখন ছেভ কৰিছোঁ। এয়া এলাউ এক্সেছ টু এলাউ কৰিছোঁ। ডাউনলোড হৈছে মোৰ এই ইণ্টাৰনেল ষ্ট'ৰীত। এলাউ অপশ্যনত ক্লিক কৰিব। এলাউ অপশ্যনত ক্লিক কৰাৰ লগে লগে মোৰ ফটোখন গেলাৰীত ছেভ হৈছে। ইতিমধ্যে ছেভ টু ছাকচেছফুলি দেখাইছে। আৰু মই এই অপশ্যনৰ পৰা বেক হৈ আহিছোঁ। বেক হৈ আহি পুনৰ মই মোৰ গেলাৰী অপশ্যনত ফটোখন চেক কৰি চাম ছেভ হ'ল নে নাই। পুনৰ মই গেলাৰী অপশ্যনলৈ আহিছোঁ। এয়া মোৰ এডিট কৰা ফটোখন ছেভ হৈ গৈছে। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি